প্ৰকৃতিৰ বকুলৰ বসন্ত আহিলে ঐ গছে বনে সলালে ঐ পাত কেতেকীয়ে বিননি জুৰিলে ঐ বিহু বিহু লাগিছে সংখ্যক কেৰখাবাৰী ৰঙালী বিহু সন্মিলনী এই বিহুখন পাতি আছোঁ। আমি প্ৰতি বছৰে এই বিহুখন আচলতে আমি সাংস্কৃতিক সন্ধিয়া নকৰোঁ। আমি অকল এই বিহু আৰু ইয়াতে বিভিন্ন জাতি জনজাতি নৃত্যসমূহ থাকে, আপোনালোকে নিশ্চয় দেখিছে। আৰু ইয়াতে খুব এটা অঞ্চলৰ খুব দৰ্শক হয়। আচলতে কেৰখাবাৰী বুলি নহয়, কেৰখাবাৰী অঞ্চলত চুবুৰীয়া যিমান গাঁও আছে প্ৰতিখন গাঁৱৰ পৰাই আমাৰ ইয়াত বিহু উপভোগ কৰিব আহে। সেইটো ৰখাৰ তাৰমানে কি, শিল্পীসকলক আচলতে কণ্ঠশিল্পীকো সন্মান কৰিব লাগে। কিন্তু আমি দেখিছোঁ যে বছৰটোত গোটেই বছৰটোতে সাংস্কৃতিক সন্ধিয়া হৈ থাকে, কিন্তু বিহুটো আমাৰ বছৰত এবাৰেই আহে। আৰু আমি সেইকাৰণে আমাৰ কেৰখাবাৰী অঞ্চলত যি আমাৰ ৰঙালী বিহু সন্মিলনী আছে, আমি আজি বহু বছৰ ধৰি এইটো প্ৰচেষ্টা চলাই আছোঁ। আৰু আমি যিমান দিন পাৰোঁ, ভৱিষ্যতে আমাৰ আচলতে আৰু এটা সপোন আছে, আমি ভৱিষ্যতে অসম ভিত্তিত বিহু মুকলি বিহু প্ৰতিযোগিতা পাতাৰো এটা হেঁপাহ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।